পদুমলৈ কমল বিজেপিত যোগদান কৰিলে কমল কুমাৰ মেধিয়ে আপ কংগ্ৰেছ ৰাইজৰ দলৰ অভিজ্ঞতা সামৰি এইবাৰ বিজেপিৰ শৰণাপন্ন হ'ল কমল কুমাৰ মেধি বহুদিনৰে পৰা চলি থকা চৰ্চাত মোহৰ মাৰি অৱশেষত বিজেপিত যোগদান কৰিলে কমল কুমাৰ মেধিয়ে বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৃহৎ যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰিলে কমল কুমাৰ মেধিয়ে বিজেপিৰ এই বৃহৎ যোগদান কাৰ্যসূচীত কমল কুমাৰ মেধিৰ লগতে কংগ্ৰেছ নেতা কুলদীপ বৰুৱাইও যোগদান কৰিলে বিজেপিত ৰাজনীতিত প্ৰতিষ্ঠা লাভৰ পূৰ্বে তিনিটাকৈ দল সলনি কৰা কমল কুমাৰ মেধিয়ে বিজেপিত যোগদান কৰিয়েই মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ইয়াত আহি থাকোতে সংবাদ মাধ্যমে সুধিছে যে আপুনি দল বাগৰা মানুহ এইবাৰ বিজেপিলৈ আহিলে মই এইবাৰ বিজেপিলৈ আহোঁতে মোৰ কোনো প্ৰাক্তন সতীৰ্থ মোৰ কোনো প্ৰাক্তন একেলগে কাম কৰা মানুহৰ পৰামৰ্শলৈ অহা নাই অসমৰ কোনো বুদ্ধিজীৱীৰ পৰামৰ্শলৈ অহা নাই মই এইবাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ মোৰ গাঁৱৰ ঘৰত কাম কৰা বন কৰা বাইদেউ গৰাকীৰ কথা মতে মোৰ গাঁৱৰ মানুহৰ লগত কথা পাতি আহি আজি মই বিজেপি দলত যোগদান কৰিছোঁ মোৰ অঞ্চলৰ প্ৰায়বিলাক উল্লেখযোগ্য মানুহৰ ঘৰে ঘৰে মই গৈছোঁ যিসকলে মোক সৰুৰে পৰা শিক্ষাদান কৰিছিলে মোৰ শিক্ষাগুৰুসকল তেওঁলোকৰ ঘৰলৈ গৈছোঁ সকলোৱে কৈছে যে তই বিজেপিলৈ যা এনেইতো মানুহবিলাকে কথাটো নকয় মোৰ ঘৰত যে বন কৰা আমাৰ গাঁৱত বন কৰা মানুহগৰাকী তেওঁ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰটো দিবলৈ যাওঁতে কোনো ৱাৰ্ড মেম্বাৰক তেওঁলগীয়া হোৱা নাই গাঁওবুঢ়াক গৈ 50 টকা এটা দিবলগীয়া হোৱা নাই যিটো আগতে হৈছিলে তেওঁৰ ঘৰত গৈ বিজেপিৰ কাৰ্যকৰ্তাই কাগজ পত্ৰ ৰেডি কৰি দিছে তেওঁ ঘৰ পাইছে তেওঁ অৰুণোদয় পাইছে আজি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ পৰা এপিএছচিৰ চাকৰিটোলৈকে 1 টকা নিদিয়াৰ পৰিৱেশ এটা হৈছে মই কটন কলেজত পঢ়ি থকা দিনৰ পৰাই মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আপোনালোকে জানে কৃষক মুক্তি সংগ্ৰাম সমিতি এটা সময়ত আমি উত্তাল গণ আন্দোলন কৰিছিলোঁ কেৱল অসমৰ দুৰ্নীতি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ আজি সংবাদ মাধ্যমৰ বন্ধুসকলে মোক যিটো প্ৰশ্ন কৰিছে মই আপোনালোকক উত্তৰটো দিওঁ মই আজি ৰাতিপুৱা যেতিয়া ওলাই আহিছোঁ মই অসমৰ প্ৰায়বিলাক বাতৰি কাকত পঢ়ি আহিছোঁ আপোনালোকৰ টিভি চেনেলবিলাক চাই আহিছোঁ সবতে দেখিছোঁ আজি কেৱল উন্নয়নৰ জয়গান নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে নহয় সকলোতে কেৱল উন্নয়নৰ জয়গান দেখি আহিছোঁ আজি আপোনালোকৰ সংবাদ মাধ্যমে বাতৰি কেলেংকাৰীৰ বাতৰি কৰিবলৈ সুযোগ পোৱা নাই তেনেকুৱা পৰিৱেশে নাই যদি আপোনালোকে কেলেংকাৰীৰ বাতৰি কৰিছে তেনেহলে কোনোবা ঘোষ খোৱা মানুহ 2 নম্বৰী মানুহক গ্ৰেপ্তাৰ কৰি বাতৰি কৰিছে চৰকাৰৰ 2 নম্বৰীৰ আপোনালোকে বাতৰি কৰিবলৈ পোৱা নাই গতিকে উত্তৰটো তাতেই মই কিয় বিজেপিত যোগদান কৰিবলৈ আহিছোঁ আমি দীৰ্ঘদিন ধৰি দুৰ্নীতি বিৰোধী আন্দোলন কৰিছোঁ আজি আমি কটন কলেজত পঢ়ি আছিলোঁ ছাত্ৰ ৰাজনীতিত জড়িত আছিলোঁ তেতিয়াই আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলোঁ হিমন্ত বিশ্ব শৰ্মা কিংবদন্তিৰ দৰে শুনিছিলোঁ আপোনালোকে সকলোৱে জানে লোকভাগ কৰিবলৈ একো নাই আমি যেতিয়া গণ আন্দোলন কৰি আছিলোঁ আটাইতকৈ বেছি কিজানি আন্দোলন কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এইবিলাকতো আৰু মিছা কথা কৈলে আপোনালোকে সকলোৱে জনা কথা আৰু যিহেতু বিৰোধ আৰু সংঘাতেৰে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছে সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছিলোঁ প্ৰতিটো কথাই তেওঁ কেনেকৈ কাম কৰে কেনেকৈ কথা কয় কেনেকৈ গোটেই অসমখনক আগবঢ়াই নিয়াৰ সপোন দেখিছে আৰু সেই সপোন সাকাৰ কৰিবলৈ তেনেকৈ তেওঁ দিনে ৰাতিয়ে কাম কৰিছে এই কথাবিলাক অন্য বহুততকৈ আমি বেছি ভালকৈ পৰ্যবেক্ষণ কৰিছোঁ এইকাৰণে যে তেখেতৰ লগত সম্পৰ্কটো আৰম্ভ হৈছিলে সংঘাত আৰু বিৰোধিতাৰ মাজেৰে আজি মই কৈ থৈ যাওঁ মোক যিমান ট্ৰল কৰে কৰক মোৰ ক'বলৈ একো নাই মই এটা কথা কৈ থৈ যাওঁ অসমখনক যদি নতুন ধৰণে গঢ়িবলৈ হয় সঁচা সঁচিকে যদি এখন উন্নত ৰাজ্য কৰিবলৈ হয় প্ৰতিগৰাকী সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰত্যেকগৰাকী মানুহৰ যদি জীৱন ধাৰণ উন্নত কৰিব লগা হয় তেনেহলে অসমৰ ৰাজনীতিত এটাই নাম আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
তেওঁক বেয়া পাব পাৰি, তেওঁক বেয়া পাব পাৰে, অসমৰ ৰাজনীতিত তেখেতক কোনেও স্বীকাৰ কৰিব নোৱাৰে। গতিকে মই সকলোকে এটা কথাই জনাব বিচাৰিছোঁ যে এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা ৰাজনৈতিক বাতাবৰণ, এনেকুৱা এটা উন্নয়নৰ মহা আয়োজন, এনেকুৱা আয়োজনত এজন অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত বিচৰা মানুহ হিচাপে, অসমৰ আটাইতকৈ দৰিদ্ৰ মানুহজনৰ উন্নয়ন বিচৰা মানুহ হিচাপে আমি এতিয়া বিজেপি নকৰি কি কৰিম? আৰু আছে জানো কিবা দল কৰিবৰ কাৰণে? এসময়ত অখিল গগৈৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব বহন কৰা কমল কুমাৰ মেধিয়ে অখিল গগৈ সংগ ত্যাগ কৰি আম আদমী পাৰ্টীত যোগদানেৰে প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিছিল। ইয়াৰ পাছতেই তেওঁ আপ ত্যাগ কৰি যোগদান কৰিছিল কংগ্ৰেছত। কংগ্ৰেছৰ মুখপাত্ৰৰ ভূমিকা পালন কৰা কমল কুমাৰ মেধিয়ে নাগৰিকত্ব সংশোধনী আইন আন্দোলনৰ সময়তেই অখিল গগৈৰ সভাপতিত্বত গঠন হোৱা ৰাইজৰ দলত যোগদান কৰি পুনৰ অখিল গগৈৰ সংস্পৰ্শলৈ আহে। কিন্তু এই দলতো বেছিদিন থাকিব নোৱাৰিলে কমল কুমাৰ মেধিয়ে। পৰৱৰ্তী সময়ত তেওঁ ৰাইজৰ দল ত্যাগ কৰি পুনৰ যোগদান কৰে আম আদমী পাৰ্টীত। অৱশ্যে আম আদমী পাৰ্টীৰ ৰাজ্যিক নেতৃত্বৰে সংঘাত হোৱাত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। সঘনে দল বাগৰা বুলি থকা দুনামৰ প্ৰত্যুত্তৰ দি এইবাৰ যোগদান কাৰ্যসূচীতেই কমল কুমাৰ মেধিয়ে ক'লে, দল বাগৰিছো, কিন্তু কোনেও এটকা খোৱা বুলিও ক'ব নোৱাৰে। কোনো উচ্চাকাংক্ষা নাই মোৰ, যি কাম দিয়ে সুচাৰুৰূপে কৰি দেখুৱাম। হয়, মই দল বাগৰি আহিছোঁ, কিন্তু খবৰ ল'ব, জীৱনত 1 টকাৰ 2 নম্বৰী মই কৰি পোৱা নাই। আজিলৈকে কোনেও ক'ব নোৱাৰে যে কমল মেধিয়ে 1 টকাৰ 2 নম্বৰী কৰিছে। কমল মেধিৰ সততাক লৈ আজিলৈকে কোনো প্ৰশ্ন কৰিব পৰা নাই। হয়, মই দল বাগৰা, কিয় থাকিম সেই দলবিলাকত? মই আজি ভাৰতীয় জনতা পাৰ্টীৰ ভৱেশ কলিতা ডাঙৰীয়াক অন্ততঃ এটা কথা মই আত্মবিশ্বাসেৰে সৈতে ক'ব পাৰোঁ যে আজি সেই দলবিলাক কি কাৰণে নহয়, মই আপোনালোকতকৈও বেছি ভালকৈ জানো। মই সেইবিলাক কৰি থৈ আহিছোঁ, গতিকে মোক সমৃদ্ধ কৰিছে। হয়, তাৰ নেতিবাচক আপুনি বাগধাৰা তৈয়াৰ কৰিব পাৰে, আৰু ইতিবাচকভাৱে চালে মই আজি সমৃদ্ধ হৈ আহিছোঁ। আৰু সেই সমৃদ্ধিৰে মই কোনো উচ্চাকাংক্ষা লৈ বিজেপিত যোগদান কৰা নাই। মোৰ ব্যক্তিগত সপোনবিলাক মই কেতিয়াবা একাষৰীয়া কৰি থৈ সিদ্ধান্ত লৈছোঁ যে মই বিজেপিত যোগদান কৰিম। মোক এজন অতি কৰ্তা হিচাপে এটা অতি সৰু কাম দিয়ক, মই যদি সেই কাম ভাল ধৰণে কৰি দেখুৱাব নোৱাৰোঁ, তেতিয়াহ'লে আপোনালোকে ক'ব যে মই আগৰ যি মোৰ কাম কাজ তাক লৈ আপোনালোকে প্ৰশ্ন কৰিব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত নক্ষত্ৰ, আমিতো জোনাকী বৰুৱা, সৰু জোনাকী বৰুৱা, কিন্তু তথাপি আমাৰ নিজস্ব পোহৰ আছে, নিজস্ব স্বাভিমানেৰে আমি জীয়াই আছোঁ। সেইকাৰণে দল সলনি কৰিছোঁ। আমি আশা কৰিম অসমৰ ৰাজনীতিৰ নক্ষত্ৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই পোহৰে আলোকিত হৈ আমিও এটা সৰুকে বাট কাটিব পাৰিম, য'ত সমাজৰ আটাইতকৈ দৰিদ্ৰ, আটাইতকৈ দুখীয়া মানুহৰ কাৰণে কিবা এটা নগণ্য কাৰ্যকৰ্তা হিচাপে কিবা এটা কাম কৰিব পাৰিম, আৰু অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিব পাৰিম। আমাৰ দেউতাহঁতে অসম আন্দোলন কৰিছিলে, অস্তিত্ব ৰক্ষাৰ আন্দোলন কৰিছিলে। আজি অসমত এটা এনেকুৱা ৰাজনৈতিক বাতাবৰণ হ'ল যে আন্দোলন নকৰা অসমীয়া জাতিৰ আজি অস্তিত্ব ৰক্ষা পৰিছে। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত এতিয়া বিজেপিৰ এই নতুন ৰাজনীতি আৰম্ভ কৰিছে। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইখন চৰকাৰে উন্নয়নৰ সংজ্ঞাই সলনি কৰি পেলালে। সেইকাৰণে মই বিজেপি দলত যোগদান কৰিছোঁ। সকলোলৈকে ধন্যবাদ। আশা কৰিম মোৰ মই আজি যোগদান কৰিছোঁ। চাগে মোৰ এতিয়া এনেকুৱা লাগিছে ৰবীন্দ্ৰ ৰাজুজিও আছে, মই বেছি কথা কৈছোঁ নেকি এনেকুৱা লাগিছে, কিন্তু বহু দিনৰ কিছুমান কথা সোমাই যে মনত, সেইকাৰণে দুআষাৰ বেছিকৈ ক'লোঁ। মই আজি যোগদান কৰিছোঁ, আজি সদস্যপদ লৈছোঁ। বিজেপি নামৰ এই প্ৰশান্ত মহাসাগৰত এটা মাত্ৰ জলকণিকা হিচাপে আজি মই আপোনালোকৰ পৰিয়ালত চামিল হৈছোঁ। মোক শিকাই বুজাই লওক, আপোনালোকে শিকাই বুজাই লওক, আপোনালোকে মোক জনা বুজা হোৱাৰ এটা সুবিধা দিয়ক। মই সাংঘাতিক কিবা বিৰাট জানি আহিছোঁ এনেকুৱা নহয়, কিন্তু এটা কথা খাটাং, এটা সৎ লৈ আহিছোঁ আৰু ইমান বছৰে সততাৰে জীৱনটো কটাইছোঁ। মোক ভাল ধৰণে আগবাঢ়ি যাবলৈ দিয়ক, সৰু কামেৰে, ডাঙৰ কাম নালাগে মোক,
আপোনালোকক মই দেখুৱাই দিম যে মই কিমানলৈকে সততা কাম কৰিব পাৰোঁ। উল্লেখযোগ্য যে 2021 বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মাত্ৰ ৩,২১৭টা ভোটহে লাভ কৰিছিল কমল কুমাৰ মেধিয়ে। বহুদিনৰ পৰা কমল কুমাৰ মেধি বিজেপিত যোগদানৰ চৰ্চা হৈ আছিল যদিও অৱশেষত এই খবৰত আনুষ্ঠানিকভাৱে মুখৰ মাৰি যোগদান কৰিলে বিজেপিত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।